হেল্ল' সকলোকে মোৰ চেনেল বিডি কমাৰ্চ ৱৰ্ল্ডলৈ পুনৰ স্বাগতম জনাইছোঁ। তো আজি আমি ডিছকাশ্যন কৰিব লোৱা টপিকটো হৈছে বিকম ফ'ৰ্থ চেমৰ গুৱাহাটী ইউনিভাৰ্চিটিৰ 2018 ফাইনেন্সিয়েল ছাৰ্ভিচৰ যিখন কুৱেশ্যন পেপাৰ তাৰ শ্বৰ্ট কুৱেশ্যনখিনি আজি আমি এইটো ভিডিঅ' ডিছকাশ্যন কৰিম। চ' ডিছকাশ্যনখিনি আমি অলপ ডিটেইল এক্সপ্লেনেশ্যনৰ থ্ৰুদি কৰিম। চ' আহক আমি ভিডিঅ'টোলৈ আগবাঢ়োঁ। So my name is Vijay Das. I am research scholar of Rajiv Gandhi Central University. আৰু যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগে প্লিজ লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব মাই ইউটিউব চেনেল হুইচ ইজ বিডি কমাৰ্চ ৱৰ্ল্ড। চ' আমি কুৱেশ্যনলৈ আগবাঢ়োঁ আমাৰ ফাৰ্ষ্ট কুৱেশ্যন হৈছে চুজ দ্য মষ্ট এপ্ৰপ্ৰিয়েট এনচাৰ ফ্ৰম দ্য অপশ্যনছ গিভেন বিলো। আৰু ফাৰ্ষ্ট কুৱেশ্যনে কৈছে আমাক এছেট বেছড এণ্ড ডেছ বেছড ছাৰ্ভিচেছ কনষ্টিটিউট ফাইনেন্সিয়েল ছাৰ্ভিচেছ। আৰু অপশ্যন আমাৰ দি থোৱা আছে শ্বেয়াৰ, ডিভেঞ্চাৰ্ছ, ফাণ্ড, কেছ। চ' আমি কুৱেশ্যনটো কৰাৰ আগতে এটা বস্তু আমি জানিবলগীয়া হয় যে ফাইনেন্সিয়েল ছাৰ্ভিচেছ সদায় কনষ্টিটিউট কি হয়, দুটা ছাৰ্ভিচৰ থ্ৰুদি হয়। অ'কে, এটা হৈছে আমাৰ ফাণ্ড বেছড আৰু এটা ছেকেণ্ড হৈছে ফি বেছড। চ' ফাণ্ড বেছড আৰু ফি বেছডত আমি কি কৰিব পাৰোঁ, আমাৰ ফাইনেন্সিয়েল ছাৰ্ভিচক আমি কেটেগৰাইজ কৰিব পাৰোঁ। অ'কে, চ' ফাণ্ড বেছড আৰু ফি বেছডত যেতিয়া আমি কেটেগৰাইজ কৰিম, চ' ফাণ্ড বেছডৰ আদাৰ নেম বা ফাণ্ড বেছডক আৰু কি বুলি কোৱা হয়, এছেট বেছড ছাৰ্ভিচ। দেন ছেকেণ্ড আমাৰ কি আছিলে, ফি বেছড ছাৰ্ভিচেছ। চ' ফি বেছড ছাৰ্ভিচৰ আন এটা নাম হৈছে কেছ বেছড ছাৰ্ভিচেছ। চ' আমাৰ ইয়াত ৰাইট অপশ্যন হৈ যাব এছেট বেছড এণ্ড কেছ বেছড ছাৰ্ভিচেছ কনষ্টিটিউট ফাইনেন্সিয়েল ছাৰ্ভিচেছ। চ' আমাৰ এনচাৰ হৈ যাব cash. So next, question number second, a lessor leases an equipment to a lessee who is not falling in the jurisdiction of the lessor country. Then the lease is known as cross-border leasing. তো আমাৰ ইয়াত ষ্টেটমেণ্ট এটা দি থোৱা আছে আৰু আমি ষ্টেটমেণ্টটো ট্ৰু নে ফলছ আমি আইডেণ্টিফাই কৰিব লাগে। তো বিফ'ৰ ডুইং দিছ আমি লিজ এগ্ৰিমেণ্টৰ বিষয়ে দুটা বস্তু জানিবলগীয়া কথা যে লিজ এগ্ৰিমেণ্টত সদায় কি থাকে, দুটা পাৰ্টি থাকে। অ'কে, চ' দুটা পাৰ্টিৰ ভিতৰত ফাৰ্ষ্ট পাৰ্টি হৈছে আমাৰ লেছাৰ আৰু ছেকেণ্ডটো হৈছে লেচি। অ'কে, লিজ এগ্ৰিমেণ্টৰ দুটা পাৰ্টি আমাৰ কি কি হ'ব লাগে, লেছাৰ এণ্ড লেচি। অ'কে, চ' লেছাৰ আৰু লেচি যদি ছেইম কাণ্ট্ৰিত হয়, ঠিক আছে, ছেইম কাণ্ট্ৰিৰ হ'লে সেইটো কি হৈ যাব আমাৰ এজ এ হ'ল ক্ৰছ বৰ্ডাৰ লিজিং কেতিয়াও নহয়, সেইটো কি হৈ যাব আমাৰ এজ এ হ'ল উইদিন জুৰিছডিকশ্যন, তাৰমানে উইদিন কাণ্ট্ৰিৰ ভিতৰত হৈ যোৱাৰ লগে লগে ডেট ইজ নট ক্ৰছ বৰ্ডাৰ লিজিং। অলৱেজ ক্ৰছ বৰ্ডাৰ লিজিঙৰ ক্ষেত্ৰত কি হ'ব লাগে, লেছাৰ আৰু লেচি ছেইম কাণ্ট্ৰিত হ'ব নহ'ব। অ'কে, লেছাৰ যদি এটা কাণ্ট্ৰিৰ হয় দেন লেচি কি হ'ব লাগিব, আনাডাৰ কাণ্ট্ৰিৰ পৰা হ'ব লাগিব। অ'কে, দুটা পাৰ্টি ছেইম কাণ্ট্ৰিৰ হ'ব নহ'ব। চ' আমাৰ এই কুৱেশ্যনত কৈ আছে লেছাৰ যিটো কাণ্ট্ৰিত হয় লেচি ছেইম কাণ্ট্ৰিৰ নহয়। Okay, separate country hoy, so it is a cross border leasing. So our statement is true. Okay, so next question number 3, write the full form of IRDA. So direct question asile amar IRDA er full form koa hoisile ki hoy, so IRDA er full form hobo amar Insurance Regulatory and Development Authority. So next question, in the year dash Government of India announced the setting up of Venture Capital Fund. Our option di thua ase 1976, 1986, 1966 and 1996. So direct question, your answer hoi jabo amar 1996. So option number D is the correct, 1996. So next question, the corpus of the fund and its duration are prefixed under dash funds. Option is our close-ended fund, fixed deposit account, open-ended fund and debenture certificate. So yat koise je fixed hoy. Okay, prefixed or fund khini ki hobo lage aru duration khoda ki hobo lage, prefixed agor pora fixed hoy thake. So yar direct answer hoy amar close-ended fund. Okay, so next question, for the first time Dash Bank started the merchant banking in India. Our option di thua ase amar Industrial Bank, Industrial Development Bank of India. Second option is the State Bank of India. Then
Punjab National Bank, আৰু লাষ্টৰ অপশ্যনটো হৈছে none of the above. So ইয়াৰ ডাইৰেক্ট এনসাৰ হৈ যাব আমাৰ অপশ্যন নম্বৰ বি ষ্টেট বেংক অফ ইণ্ডিয়া. অ'কে, তো ষ্টেট বেংক অফ ইণ্ডিয়া ফাৰ্ষ্ট টাইম কি কৰিছিলে মাৰ্চেণ্ট বেংকিং ষ্টাৰ্ট কৰিছিলে ক'ত ইণ্ডিয়াত. অ'কে, চ' নেক্সট কুৱেশ্যন নম্বৰ 7. Which one of the following is not a capital market instrument? Option আছে আমাৰ ফাৰ্ষ্ট অপশ্যন আছে জিৰ' কুপন বণ্ড, ছেকেণ্ড চাৰ্টিফিকেট অফ ডিপ'জিটছ, থাৰ্ড ডিছকাউণ্ট বণ্ড এণ্ড লাষ্ট হৈছে ডিভেঞ্চাৰ. চ' এই কুৱেশ্যনটো কৰাৰ আগতে ফাৰ্ষ্ট অফ অল আমি ফাইনেন্সিয়েল মাৰ্কেটত কেইটা ভাগত ডিভাইড কৰিব পাৰোঁ অলৱেজ টু টাইপছ. ফাৰ্ষ্ট ওৱান ইজ মানি মাৰ্কেট এণ্ড ছেকেণ্ড ওৱান ইজ কেপিটেল মাৰ্কেট. অ'কে, চ' মানি মাৰ্কেটক কেনেকৈ আইডেণ্টিফাই কৰা হয়? মানি মাৰ্কেট অলৱেজ ডিলছ উইথ short-term instrument, okay, and capital market always deals with long-term instrument. So okay, so duta market at financial market always duta bhagot categorize koribo paru, capital market, sorry, money market and capital market. Okay, to money market or mainly identify keneke kora hoy always related to short-term securities, aru capital market always ki kora hoy long-term securities. So ইয়াত সুধিছে which is not a instrument of capital market. তাৰমানে যিটো ইনষ্ট্ৰুমেণ্ট কি নহয় আমাৰ লং টাৰ্ম হয়, যিটো ইনষ্ট্ৰুমেণ্ট শ্বৰ্ট টাৰ্ম হ'ব সেইটো কি হ'ব অলৱেজ কাৰ লগত ৰিলেটেড নহ'ব, কেপিটেল মাৰ্কেটৰ নহ'ব. চ' আমাৰ অপশ্যন সোপা আমি এবাৰ আইডেণ্টিফাই কৰোঁ. জিৰ' কুপন বণ্ড. অ'কে, ফাৰ্ষ্ট অপশ্যন দি থোৱা আছিলে আমাৰ জিৰ' কুপন বণ্ড, দেন ছেকেণ্ড হৈছে চাৰ্টিফিকেট অফ ডিপ'জিটছ, থাৰ্ড হৈছে ডিছকাউণ্ট বণ্ড এণ্ড লাষ্ট হৈছে ডিভেঞ্চাৰ. চ' অলৱেজ আমি জানো যে বণ্ড হোৱাৰ লগে লগে কি হৈ যায় অলৱেজ লং টাৰ্ম গুচি যায়. অ'কে, তো ফাৰ্ষ্টৰ অপশ্যনটো হৈছে জিৰ' কুপন বণ্ড. চ' কেপিটেল মাৰ্কেটৰ হয় লেখা দেখি লং টাৰ্ম হয়, চ' ফাৰ্ষ্টৰ অপশ্যনটো আমাৰ নহ'বই. থাৰ্ডৰ অপশ্যনটোতো আমাৰ কি আছে ডিছকাউণ্ট বণ্ড. অ'কে, চ' দেট ইজ অলছ' এ কেপিটেল মাৰ্কেট ইনষ্ট্ৰুমেণ্ট বিকজ লং টাৰ্ম বণ্ড হোৱাৰ লগে লগে লং টাৰ্ম আহে. আৰু লাষ্টৰ অপশ্যনটো ডিভেঞ্চাৰ. ডিভেঞ্চাৰো আমি ইজিলি আইডেণ্টিফাই কৰিব পাৰোঁ যে অলৱেজ কাৰ লগত ৰিলেটেড হয় লং টাৰ্ম. চ' আমাৰ অপশ্যন থাকিলে চাৰ্টিফিকেট অফ ডিপ'জিটছ. চ' চাৰ্টিফিকেট অফ ডিপ'জিটছ ইজ নট এ কেপিটেল মাৰ্কেট ইনষ্ট্ৰুমেণ্ট, ইট ইজ এ মানি মাৰ্কেট ইনষ্ট্ৰুমেণ্ট. অ'কে, চ' আমাৰ ৰাইট এনচাৰ হৈ যাব চাৰ্টিফিকেট অফ ডিপ'জিট. চ' নেক্সট কুৱেশ্যন নম্বৰ 8. নেশ্যনেল হাউচিং বেংক ৱাজ এষ্টাব্লিছড ইন দ্য ইয়াৰ. অপশ্যন আছে আমাৰ 1976, 1984, 1986, 1988. চ' ইয়াৰ ডাইৰেক্ট হৈ যাব আমাৰ এনচাৰ অপশ্যন নম্বৰ ডি. 1988ত কি কৰা হৈছিলে নেশ্যনেল হাউচিং বেংক এষ্টাব্লিছ কৰা হৈছিলে. অ'কে, চ' নেক্সট কুৱেশ্যন আমাৰ হুইচ অফ দ্য ফলোয়িং ইজ নট এ টাইপ অফ মিউচুৱেল ফাণ্ড. অ'কে, তো ইয়াৰ পৰা কোনটো মিউচুৱেল ফাণ্ড নহয় উই হেভ টু আইডেণ্টিফাই. চ' আমাৰ ফাৰ্ষ্ট অপশ্যন এইটো আছে লিকুইড ফাণ্ড, ছেকেণ্ড আছে গিফ্ট ফাণ্ড, থাৰ্ড হৈছে ইণ্ডেক্স ফাণ্ড আৰু ফ'ৰ্থ হৈছে ৰিজাৰ্ভ ফাণ্ড. চ' ইয়াৰ ডাইৰেক্ট এনচাৰ হয় আমাৰ অপশ্যন নম্বৰ ডি ৰিজাৰ্ভ ফাণ্ড. চ' নেক্সট এণ্ড লাষ্ট কুৱেশ্যন হুইচ অফ দ্য ফলোয়িং ইজ এন এলিমেণ্ট অফ পৰ্টফলিঅ' মেনেজমেণ্ট. চ' ফাৰ্ষ্ট অপশ্যন দিছে পৰ্টফলিঅ' কনষ্ট্ৰাকশ্যন, ছেকেণ্ড হৈছে কালেকশ্যন অফ ডাটাবেছ অফ দ্য ক্লাইণ্ট, লাষ্ট হৈছে থাৰ্ড নম্বৰ অপশ্যন হৈছে ইভালুৱেশ্যন অফ পৰ্টফলিঅ' এণ্ড লাষ্ট অপশ্যন হৈছে অল অফ দ্য এবভ. চ' পৰ্টফলিঅ' মেনেজমেণ্টৰ এলিমেণ্ট যদি কওঁ ফাৰ্ষ্ট অফ অল কি কৰিব লাগে পৰ্টফলিঅ' মেনেজমেণ্টত পৰ্টফলিঅ' কনষ্ট্ৰাকশ্যন কৰিব লাগে, দেন আফটাৰ অল ডাটাবেছ কালেকশ্যন কৰিব লাগে ক্লাইণ্টৰ, দেন ইভালুৱেশ্যন অফ পৰ্টফলিঅ' কৰিবলগীয়া হয়. চ' আমাৰ এইটো কুৱেশ্যনৰ এনচাৰ হৈ যাব কুৱেশ্যন নম্বৰ ডি অল অফ দ্য এবভ. অ'কে, চ' আজিৰ ছেশ্যনটোত ইমানখিনি, আকৌ নতুন ভিডিঅ' আপোনালোকলৈ লৈ আহিম. চ' আজিৰ ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগিছে প্লিজ লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব মাই ইউটিউব চেনেল হুইচ ইজ BD Commerce World.